আজি মই এই ভিডিঅ'টোৰ জৰিয়তে এটা ৰেডিমেড নাইটি কেনেকৈ ফিটিং কৰিব লাগে তাৰ বিষয়ে জনাব বিচাৰিছোঁ। এইটো হৈছে ৰেডিমেড নাইটি। সকলোৱে ফিটিং বস্তু পিন্ধোঁ। এই ৰেডিমেড নাইটিটো আমি কেনেকৈ নিজৰ গাৰ জোখত ফিটিং কৰিব পাৰোঁ। এতিয়া মোক এই নাইটিটো ফিটিং কৰিবলৈ দিছে। এই নাইটিটোৰ হাতটো চুটি কৰিব লাগে আৰু বডিটো যিখিনি ডাঙৰ আছে এইটো 44 সাইজৰ আছে, মোক 40 সাইজৰ বনাই দিব লাগে। গতিকে এইটো কেনেকৈ মাপ কৰিব আৰু কেনেকৈ কৰিলে এই নাইটিটো নিজৰ জোখত ফিটিং হ'ব সেইটো মই দেখুৱাই আছোঁ। প্ৰথমতে নাইটিটো এনেকৈ ওলোটা কৰি লওক। এইটো নাইটিটো এনেকৈ ওলোটা কৰি লওক। লৈ কেনে আপুনি জোখটো লওক। এতিয়া লম্বাটো আমি জানো, লম্বাটো যেনেকৈ নহওক যিমানখিনি চাইজ থাকিব সিমানখিনি চুটি কৰি দিলে হয়। কিন্তু কি মেজাৰমেণ্টত জোখ কৰি ল'লে আমাৰ নাইটিটো ফিটিং আহিব। এতিয়া নাইটিটোৰ এইটো হৈছে বুকুৰ অংশ। এই বুকুৰ অংশটো আমি জুখি দেখুৱাইছোঁ। আমাক চাইজত লাগে 40 আৰু এইটো চাইজ আছে ছাৰ সেইটো 25 হ'লে আমাৰ 50 চাইজত আছে। গতিকে এইটো আমাক 40 চাইজত লাগে। এতিয়া এইটো হাতৰ লম্বা আমাৰ আছে 6.5, আমাৰ লাগে 4। গতিকে আমি 4 হ'লে 1 ইঞ্চি ৰাখি কেনে চিলাই কাৰণে 1 ইঞ্চি ৰাখি আমি মাৰ্জিন কৰি ল'ম। এইটো এতিয়া ইয়াৰে চিলাইৰ পৰা ইয়াৰে চিলাইলৈকে আমি জুখিছোঁ। এইটো আছে আমাৰ 23 চাইজ। আমাক লাগে 40 হ'লে আমাৰ 20 ইঞ্চি। 20 ইঞ্চিতকৈ আমাৰ 23 থাকিলে আমাৰ 1.5 ইঞ্চি বেছি থাকিলে। গতিকে আমি এইফালে 1.5 ইঞ্চি দাগ কৰিলোঁ। এইফালেও 1.5 ইঞ্চি আৰু এইটো ছাইডতো 1.5 ইঞ্চিত দাগ কৰিলোঁ। এতিয়া কঁকালৰ শ্বেপটো থাকে আমাৰ কান্ধিৰ পৰা 14 ইঞ্চি। এতিয়া আমি 14